হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 11ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 ট্ৰিগনোমেট্ৰিক ফাংচনছৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো যে আমি প্ৰথমতে কি চালোঁ কোৱাড্ৰেন্টছ কি হয়, তাৰপিছত আমি কি চালোঁ যেতিয়া আমাৰ এংগুলটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া আমি ট্ৰিগনোমেট্ৰিক ফাংচনসমূহ কেনেদৰে ফাইণ্ড কৰিব লাগে, হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এই চেপ্টাৰটো 2 নম্বৰটো এক্সাৰচাইজ ডিছকাছ কৰিম। ঠিক আছে, মানে কি এক্সাৰচাইজ নম্বৰ 3.2। তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগত ইয়াৰ আগৰ ভিডিঅ'টো চাবা, সেইটো কি আছিলে আমাৰ এই এক্সাৰচাইজটো ইন্ট্ৰডাকশ্যন আছিলে। ঠিক আছে, এতিয়া চাই লোৱা আমাক কি দিছে কুৱেশ্যনটো প্ৰথম যে কি কৈছে ফাইণ্ড দি ভেলুজ অফ আদাৰ 5 ট্ৰিগনোমেট্ৰিক ফাংচনছ। কি দি থোৱা আছে আমাৰ কছ এক্সৰ ভেলুটো দি থোৱা আছে, মানে কি আমাৰ কছ এক্সৰ ভেলুটো দি থোৱা আছে। আমি এতিয়া কি কৰিব লাগিব বাকীকেইটা ট্ৰিগনোমেট্ৰিক ফাংচন কি কৰিব লাগিব ফাইণ্ড কৰিব লাগিব। ঠিক আছে, এতিয়া সেইকাৰণে কি হ'ব আমি বাকীকেইটা কি হয় চাইন কছেক কছৰ উল্টাটো কি হয় চেক হয়, তেনেকৈ টেন কট বাকীকেইটা কি কৰিব আমি ফাইণ্ড কৰিব লাগিব। ঠিক আছে, এতিয়া সেইকাৰণে কি বুলি কৈছে আমাৰ এক্স লাইজ ইন থাৰ্ড কোৱাড্ৰেণ্ট, মানে কি থাৰ্ড কোৱাড্ৰেণ্ট মানে কি আছিলে আমাৰ 3 নম্বৰ কোৱাড্ৰেণ্টত কি থাকিব আমাৰ এক্স, মানে কি এক্সটো ইয়াত কি হ'ব আমাৰ কাৰণে এংগুলটো হ'ব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব আমাৰ আমি জানিছিলোঁ আমাৰ কোৱাড্ৰেণ্ট কেইটা আছিলে 4টা আছিলে, হয়নে? এইটো আছিলে ফাৰ্ষ্ট, এইটো আছিলে ছেকেণ্ড, এইটো আছিলে থাৰ্ড আৰু এইটো আছিলে কি ফ'ৰ্থ হ'ল। এতিয়া কি হয় আমি জানো যে কি আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কি হয় আমাৰ আমি জানিছিলোঁ যে কি আমি ইয়াক কেনেদৰে বুজাইছিলোঁ ASTC, হয়নে? মানে কি হৈছিলে আমাৰ এই ফাৰ্ষ্ট কোৱাড্ৰেণ্টত সকলোবোৰ ট্ৰিগনোমেট্ৰিক ফাংচন কি হৈছিলে আমাৰ পজিটিভ হৈছিলে, ছেকেণ্ডত কি হৈছিলে চাইন আৰু তাৰ উল্টাটো কি হয় কছেকটো পজিটিভ হৈছিলে, থাৰ্ডত কি হৈছিলে আমাৰ টেন আৰু তাৰ উল্টাটো কি কট সেইকেইটা কি হৈছিলে পজিটিভ হৈছিলে, আৰু এই 4 নম্বৰ কোৱাড্ৰেণ্টত কি হৈছিলে আমাৰ কছ আৰু তাৰ উল্টাটো কি হয় চেক সেইকেইটা কি হৈছিলে আমাৰ পজিটিভ হৈছিলে হ'ল। এতিয়া কি কৈছে আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট বুলি দি থৈছে, মানে কি হৈছে আমাৰ এংগুলটো এই 3 নম্বৰ কোৱাড্ৰেণ্টত আছে, আৰু 3 নম্বৰ কোৱাড্ৰেণ্টত কি হয় আমাৰ টেন আৰু তাৰ উল্টা কি হয় কটটোহে কি হয় আমাৰ পজিটিভ হয়, আৰু সেইকাৰণে কি হয় ইয়াত যিহেতু কছ দি থোৱা আছে সেইকাৰণে কি হৈছে আমাৰ ইয়াৰ ভেলুটোৰ আগত মাইনাছ চাইনটো দিছে হ'ল। ইমানলৈকে বুজি পালা? এতিয়া কি হ'ব আমাৰ সলিউশ্যন লিখি লোৱা কি দি থোৱা আছে আমাক যে কছ এক্স ইকুৱেল টু -1/2 হ'ল। এতিয়া আমি বাকীকেইটা যিহেতু কি কৰিব লাগে ট্ৰিগনোমেট্ৰিক ফাংচনছ ফাইণ্ড কৰিব লাগে। এতিয়া আমি জানো যে কি কছৰ উল্টাটো কি হয় চেক হয়, আৰু সেইকাৰণে কি হ'ব আমাৰ therefore sec x ইকুৱেল টু কিমান হৈ যাব ইয়াৰ উল্টাটো হৈ যাব, মানে কি 1/cos x হ'ল। আৰু 1/cos x মানে কি 1/cos জেগাত ভেলুটো বহাই দিয়া -1/2, আৰু সেইকাৰণে কি হ'ব 2 ওপৰলৈ গুচি যাব, আৰু ইকুৱেল টু আমাৰ কিমান আহিব -2 হ'ল। আৰু এইটো কি যাব আমাৰ sec x ৰ ভেলুটো sec x হ'ল। তোমালোকে লিখি লোৱা হ'ল। তোমালোকে বুজি পালা? এইটো বুজি পালা ন? এইটো কি হয় আমাৰ এইটোক যদি আমি কি কৰোঁ ওপৰলৈ যদি লৈ যাওঁ কি হয় A ডিভাইডেড বাই কি হয় B ডিভাইডেড বাই C যদি হয় তাক আমি কেনেকৈ লিখিব পাৰোঁ A ইনটু C ডিভাইডেড বাই B লিখিব পাৰোঁ নে? এইটো যদি আমি ওপৰলৈ যাওঁ মানে কি ইয়াক যদি আমি মাল্টিপ্লাই ফৰ্মত যদি লিখিবলৈ হয় তেতিয়া কি হয় Cটো ওপৰলৈ যাব Bটো তললৈ আহিব, সেইকাৰণে কি হৈ গ'ল আমাৰ এই C জেগাত কি আছে 2টো আছে যে 2টো আমাৰ ওপৰলৈ গুচি গ'ল, সেইকাৰণে কি হ'ব 1 ইনটু 2/1 নিচিনা হৈ গ'ল নে? সেইকাৰণে কি হ'ব আমাৰ 1কেইটাটো এইটো একেই হয় বা কি কাট খাই যোৱাৰ নিচিনা হ'ব, আৰু সেইকাৰণে কি হ'ব 2টো থাকি যাব যে সেইকাৰণে ইয়াৰ ওপৰত কি আহিব 2 আহিব হ'ল। এতিয়া কি হ'ল আমাৰ এনে সৰু কথা হ'ব। এতিয়া কি হ'ল আমি কছৰ পৰা আমি কি কৰিলোঁ চেকৰ ভেলুটো উলিয়াই ল'লোঁ। এতিয়া আমি কি ফাইন কৰিব লাগিব বাকীখিনি ফাইন কৰোঁ, আৰু বাকীখিনি ফাইন কৰিবলৈ হ'লে কি কৰিব লাগিব আমি তোমালোকে ক্লাছ 10ত পাইছিলে যে ট্ৰিগনোমেট্ৰিক ফাংচনছৰ কি আছিলে আমাৰ কিছুমান ফৰ্মুলা আছিলে, আৰু সেই ফৰ্মুলাকেইটা কি আছিলে যে চাইনৰ কাৰণে কি আছিলে চাইন আৰু কছৰ কাৰণে চাইন স্কোৱাৰ এক্স প্লাছ কি আছিলে কছ স্কোৱাৰ এক্স কছ স্কোৱাৰ এক্স ইকুৱেল টু কি আছিলে আমাৰ 1 আছিলে। ঠিক তেনেকৈ এটা কি আছিলে আমাৰ চেক স্কোৱাৰ এক্স ইকুৱেল টু 1 + tan স্কোৱাৰ এক্স এটা আছিলে, হয়নে? মনত আছেনে তোমালোকৰ? মনত পেলাবা। তাৰপিছত কি আছিলে আমাৰ কছেক স্কোৱাৰ এক্স ইকুৱেল টু কি আছিলে এটা আমাৰ 1 + cot স্কোৱাৰ এক্স আছিলে নে? এতিয়া আমি কি কৰিম ইয়াত আমি এইসমূহ ব্যৱহাৰ কৰিব লাগিব হ'ল। এতিয়া যিহেতু কি হৈছে আমাৰ ইয়াত কছৰ ভেলু দি থোৱা আছে, এতিয়া আমি কি কৰিম চাইনৰ ভেলুটো যিহেতু ফাইন কৰিম সেইকাৰণে কি হ'ব আমি এই ফৰ্মুলাটো ইউজ কৰিম, মানে কি চাইন স্কোৱাৰ এক্স প্লাছ কি হৈছে cos x স্কোৱাৰ ইকুৱেল টু কি 1 আছে। এতিয়া ইয়াৰ আমি কি জানো কছৰ ভেলুটো জানো, ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম চাইনৰ ভেলুটো উলিয়াব পাৰিম, আৰু সেইকাৰণে আমি কি ব্যৱহাৰ কৰিম লিখি লোৱা উই ন' যে কি হ'ব আমাৰ চাইন স্কোৱাৰ এক্স প্লাছ cos স্কোৱাৰ এক্স ইকুৱেল টু 1, আৰু যিহেতু এংগুলটো আমাৰ এক্স দিছে সেইকাৰণে কি আমি এইকেইটা এংগুলকেইটা কি লৈছোঁ এক্স লৈছোঁ হ'ল। এতিয়া কি হ'ব আমাৰ চাইন স্কোৱাৰ এক্স যিহেতু আমি চাইনৰ ভেলুটো উলিয়াব লাগে সেইকাৰণে কি হৈ যাব এতিয়া আমি কছটো এইফালে লৈ যাওঁ 1 - কি হ'ব আমাৰ cos স্কোৱাৰ এক্স আহিলে হ'ল। এতিয়া সেইকাৰণে কি হ'ব আমাৰ চাইন স্কোৱাৰ এক্স ইকুৱেল টু 1 - কছৰ ভেলুটো বহাই দিয়া, কছৰ ভেলুটো কিমান আছিলে আমাৰ -1/2 হ'ল, আৰু সেইকাৰণে কি হ'ব এইটো স্কোৱাৰ হ'ব
এটা কি ইয়াক তোমালোকে ফাইন কৰি দিয়া মানে সলভ কৰি দিয়া কিমান আহিব 1 মাইনাছ এটা কি 1 বাই মাইনাছটোক যদি আমি স্কোৱাৰ কৰোঁ কি হয় প্লাছ হৈ যায় আৰু 2টোক স্কোৱাৰ কৰিলে কি 4 আহে ইকুৱেলটো কি হ'ব আমাৰ এক যদি আমি এলচিএম লওঁ লসাগু ল'লে কি হ'ব এইটো 4টো ইয়ালৈ যাব 4 মাইনাছ 1 ইকুৱেলটো কি হ'ব আমাৰ 3 ডিভাইডেড বাই 4 আহিলে হ'ল আৰু সেইকাৰণে কি হৈ যাব এতিয়া আমাৰটো যে সাইন স্কোৱাৰ এক্স যেহেতু আমি কিহৰ ভেলু উলিয়াব লাগে সাইনৰ ভেলুটো উলিয়াব লাগে সেইকাৰণে কি স্কোৱাৰটো ভেলু লৈ যাম আৰু স্কোৱাৰটো যদি আমি ইফালে লৈ যাওঁ কি হ'ব আমাৰ ৰুট অভাৰ আহিব সেইকাৰণে কি হ'ব আমাৰ সাইন এক্স ইকুৱেল টু ৰুট অভাৰ 3/4 হ'ল এটা সেইকাৰণে কি হ'ব ইয়াক যদি আমি ৰুট অভাৰ লগাই দিওঁ কি হ'ব আৰু সদায় মনত ৰাখিবা আমাৰ যেতিয়া ৰুট অভাৰ থাকিব তেতিয়া আমাৰ ভেলুটোৰ লগত কি আহিব প্লাছ মাইনাছ চাইনটা আহে হ'ল আৰু ৰুট অভাৰ 3টো কি হ'ব আমাৰ ৰুট অভাৰ 3 হিচাপে আহিব আৰু 4টোক আমি ৰুট ল'লে কি হ'ব 2 আহে আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো 2 আহিলে হ'ল আৰু সেইকাৰণে কি পাই গ'লো আমি সাইন এক্সৰ ভেলুটো প্লাছ মাইনাছ ৰুট 3/2 হ'ল মানে কি আমি ৰুট অভাৰলৈ সদায় কি লিখোঁ প্লাছ মাইনাছটো আগত লগাওঁ ঠিক আছে কেলৈ লগাওঁ আমি যে কি হয় আমি যদি কি কৰোঁ ইয়াক যদি আমি স্কোৱাৰ কৰি দিওঁ কি হ'ব আমাৰ এইটো ভেলুটো পাম হয়নে মানে কি হ'ব ইয়াক যদি আমি স্কোৱাৰ কৰি দিওঁ ৰুট 3/2 এইটো যদি কি হয় ইয়াক যদি আমি স্কোৱাৰ কৰোঁ কি হ'ব আমাৰ 3/4 আহিব আৰু যদি মাইনাছ যদি দি স্কোৱাৰ কৰোঁ কি হ'ব 3/4 আহিব আৰু সেইকাৰণে কি হ'ব আমি ইয়াক যেতিয়া আমি ৰুট অভাৰ দিওঁ ৰুট অভাৰটো যেতিয়া ভেলুটো ফাইন কৰোঁ তেতিয়া তাৰ আগত কি দিওঁ আমি প্লাছ মাইনাছ চাইনটো দিওঁ ঠিক আছে আৰু সেইকাৰণে কি হ'ল আমাৰ কি হৈছে এতিয়া আমিতো এতিয়া দুইটা ভেলু লিখিব নোৱাৰোঁ আমাৰ প্লাছ মাইনাছ দুটা ভেলু আছে আৰু এতিয়া সেইকাৰণে আমি কি চাব লাগিব যে আমাৰ এই এক্সটো মানে কি এংগুলটো আমাৰ কোনটো কোৱাড্ৰেণ্টত আছে এতিয়া আমাৰ কি আছে এক্সটো হৈছে আমাৰ এংগুলটো এই এংগুলটো আমাৰ কোনটো কোৱাড্ৰেণ্টত আছে আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট আৰু থাৰ্ড কোৱাড্ৰেণ্টত কি হয় টেন আৰু কটটো যিহেতু কি হয় পজিটিভ হয় বাকীখিনি কি হয় নিগেটিভ হয় আৰু ইয়াতো কি আছে আমাৰ সাইন এক্স আছে সাইনটো কি হয় আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টতহে কি হয় আমাৰ পজিটিভ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ 3 নম্বৰ কোৱাড্ৰেণ্ট হোৱাৰ কাৰণে আমাৰ ইয়াৰ ভেলুটো আমি কি ল'ব লাগিব মাইনাছ ল'ব লাগিব কাৰণ কেলৈ আমাৰ এক্সটো কিহত আছে থাৰ্ড কোৱাড্ৰেণ্টত আছে ঠিক আছে আৰু সেইকাৰণে লিখি দিয়া এইডোখৰ হ'ল এইডোখৰ মোহাৰি দিওঁ লিখা since x lies in third quadrant এখানে কি হ'ব সো আমাৰ ইয়াৰ ভ্যালুটো কি হ'ব সাইনৰ ভ্যালুটো যে sin x ইকুৱেল কি হ'ব আমাৰ -√3/2 কাৰণ কেলে আমাৰ যেহেতু x টো থাৰ্ড কোৱাড্ৰেণ্টত আছে আৰু আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত হ'লে কি হয় 10 আৰু কটৰ ভ্যালুটোহে পজিটিভ হয় বাকীখিনি কি হয় আমাৰ নিগেটিভ হয় আৰু সেইকাৰণে কি ক'ব লাগিব আমি ইয়াৰ দুটা ভ্যালু যেহেতু ল'ব নোৱাৰোঁ সেইকাৰণে আমি এটা ভ্যালু কাৰণে কি ক'ব লাগিব x টো থাৰ্ড কোৱাড্ৰেণ্টত থকা কাৰণে আমি কি কৰিব লাগিব ইয়াৰ ভ্যালুটো নিগেটিভত ল'ব লাগিব ঠিক আছে সেইকাৰণে আমি ইয়াক ভ্যালুটো কি ল'লোঁ নিগেটিভ ল'লোঁ এইটো হৈ গ'ল কি আমাৰ সাইনৰ ভ্যালুটো তোমালোকে দেখো লিখি লোৱা হ'ল এটা আমি কি উলিয়ালোঁ সাইনৰ ভ্যালু উলিয়ালোঁ এতিয়া সাইন উলিওৱাৰ কাৰণে কি হ'ব আমি কসেকৰ ভ্যালুটো উলিয়াব পাৰিম কাৰণ কেলে আমি জানো যে কি সাইনৰ উল্টাটো কি হয় কসেক হয় হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ therefore cosec x ইকুৱেল কি হ'ব আমাৰ 1/sin x আহিব হ'ল ভ্যালুটো বহাই দিয়া 1 মাইনাছ কি হ'ব √3/2 আৰু সেইকাৰণে কি হ'ব 2 টো ওপৰলৈ গুচি যাব সেইকাৰণে কি হ'ব আমাৰ -2 ডিভাইডেড বাই √3 মানে কি হৈ গ'ল এতিয়া আমাৰ কসেকৰ ভ্যালুটো কিমান পাই গ'লো আমি এতিয়া -2 ডিভাইডেড বাই √3 হ'ব এইখিনি লিখিলা তোমালোকে মহাই দিওঁ পাৰিবা তোমালোকে প্ৰেক্টিছ কৰিলে পাৰিবা cosec x ইকুৱেল কিমান পাই গ'লো এতিয়া আমি 2 ডিভাইডেড বাই √3 হ'ল সেকৰ ভ্যালু উলিয়ালোঁ সাইনৰ ভ্যালু উলিয়ালোঁ কসেকৰ ভ্যালু উলিয়ালোঁ আৰু আমাৰ কি ফাইন কৰিবলৈ আছে এতিয়া আমি 10 আৰু কটৰ ভ্যালু আছে ঠিক আছে আৰু সেইকাৰণে কি হ'ব এইটো মহাই দিওঁ এডোখৰ এতিয়া আমি জানো যে কি আমি 10 টো কেনেদৰে লিখিব পাৰোঁ sin x ডিভাইডেড বাই cos x বুলি লিখিব পাৰোঁ নে ক্লাছ 10 ত পাইছিলা তোমালোকে হয়নে লিখি লোৱা উই নো কি হ'ব আমাৰ 10x ইকুৱেল টু sin x ডিভাইডেড বাই cos x এতিয়া ভ্যালুখিনি বহাই দিয়া পাই যাবা সাইনৰ ভ্যালুটো কিমান আছিল আমাৰ এইটো -√3 ডিভাইডেড বাই 2 আৰু cosৰ ভ্যালুটো কিমান -1/2 হ'ল মাইনাছ মাইনাছ কেনসেল গুচি গ'ল আৰু ইয়াক যদি তোমালোকে কি কৰা 10x ইয়াক তোমালোকে মাল্টিপ্লাই টাইমত লিখা কি হ'ব আমাৰ √3/2 ইনটু কি আহিব আমাৰ 2 টো ওপৰলৈ গুচি যাব মানে কি 2 ডিভাইড বাই 1 গুচি আহিব হ'ল আৰু সেইকাৰণে কি হ'ব 2 টো কেনসেল যাব আৰু কি আহিলে √3 আহিলে আৰু সেইকাৰণে আমি কি গম পাই গ'লো 10 ৰ ভ্যালুটো আমি কিমান পালোঁ এতিয়া √3 ঠিক আছে আৰু যেহেতু কি হয় আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত কি হয় 10 আৰু কটৰ ভ্যালুটো পজিটিভ হয় সেইকাৰণে ইয়াত কি হৈছে পজিটিভ আহিছে দেখিছানে 10x দেখিছানে এইটো আৰু থাৰ্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ 10 আৰু কটৰ ভ্যালুটো কি হয় পজিটিভ হয় আৰু সেইকাৰণে কি হৈছে আমাৰ ইয়াৰ ভ্যালুটো পজিটিভ আহিছে হ'ল ঠিক সেইকাৰণে আমি কি কৰিব পাৰিম এতিয়া কটটো উলিয়াব পাৰিম therefore
cot x ইকুৱেল টু কি হ'ব আমাৰ কাৰণে যে 1 ডিভাইডেড বাই 10x আৰু 10 ৰ ভেলু কিমান আছিলে 1 বাই কি হ'ব √3 হ'ব কাৰণ কেলে 10 ৰ ভেলুটো কি আছিলে আমাৰ √3 আছিলে সেইকাৰণে cot ৰ ভেলু কিমান আহিলে আমাৰ 1 ডিভাইড বাই √3 এইটো ঠিক আছে এনেদৰে কি কৰিব লাগিব আমি ইয়াৰ বাকিখিনি ট্ৰিগনমেট্ৰিক ফাংচনছ ফাইণ্ড কৰিব লাগিব হ'ল এতিয়া 5টা হৈ গ'ল ন এইটো 1 2 3টা 4টা আৰু কি চেকটো আছিলে 5টা হ'ল তোমালোকৰ প'জ কৰি লিখি লোৱা হ'ব বুজি পালা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো ডিসকাস কৰিম হ'ব এতিয়া চাই লওঁ 2 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে 2 নম্বৰটো কি কৈছে আমাৰ sin x 3/5 দি থোৱা আছে হ'ল আৰু x টো আমাৰ ক'ত আছে বুলি কৈছে সেকেন্ড কোৱাড্ৰেন্টত আছে বুলি কৈছে হ'ল এতিয়া আমি কি কৰিব লাগিব বাকি 5টা ট্ৰিগনমেট্ৰিক ফাংচন কি কৰিব ফাইণ্ড কৰিব লাগিব ঠিক আছে এতিয়া হেকানে কি হ'ব যেহেতু x টো আমাৰ কি হত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে হেকানে কি হ'ব সেকেন্ড কোৱাড্ৰেন্টত হলে কি হয় এটো আছে ফাৰ্স্ট এটো আছে সেকেন্ড এটো আছে থাৰ্ড এটো আছে ফোর্থ এটা আমাৰ কি হয় যে আমি জানো যে কিটো a s t c আৰু যেহেতু কি কৈছে আমাৰ সেকেন্ড কোৱাড্ৰেন্ট বুলি কৈছে আৰু সেকেন্ড কোৱাড্ৰেন্টত কি হ'ব আমাৰ sin আৰু তাৰ উল্টাটো কি হয় cosec টো আমাৰ কাৰণে পজিটিভ হ'ব আৰু হেকানে কি কৈছে ইয়াত যেহেতু sin x বুলি দি থৈছে সেকেন্ড কোৱাড্ৰেন্ট হোৱাৰ কাৰণে ইয়াৰ ভ্যালুটোৰ আগত পজিটিভ আছে ঠিক আছে এটা আমি ইয়াৰ পৰা কি কৰিম বাকি কিটা ভ্যালু ফাইন্ড কৰিম লিখি লোৱা সলিউশন যে কি দি আছে আমাৰ গিভেন sin x equal to কিমান দিয়া আছে যে x তো আছে ইয়াৰ এংগলটো 3 divided by 5 হল এতিয়া আমি জানো যে কি sin উল্টাটো কি হয় cosec হয় আৰু হেকানে কি হ'ব cosecৰ ভ্যালুটো therefore cosec x equal to কিমান আহিব আমাৰ কাৰণে যে 1 divided by sin x এটো কিমান আহিব আমাৰ 1 divided by 3 by 5 হেকানে কি 5 টো ওপৰলৈ গুচি যাব নো 5 divided by 3 হল ইয়াৰ যেহেতু উল্টা হয় হেকানে কি 5 টো ওপৰ যাব 3 টো তললৈ আহিব এটোই হল ঠিক আছে এতিয়া আমি কি গম পালো cosec x ৰ ভ্যালুটো পাই গলো কিমান 5/3 হল এটা আমি কি ফাইন্ড কৰিম যে এতিয়া cos টো ফাইন্ড কৰো হল তে হেকানে কি হ'ব আমি কি ব্যৱহাৰ কৰিম তাৰ কাৰণে যে we know কি হয় আমি জানো যে কি sin square x plus cos square x equal to কি হয় 1 হয় তোমালোকে হদাই মনত ৰাখিবা যদি তোমালোকক sin ৰ ভ্যালু বা cos ৰ ভ্যালু দি থোৱা থাকে তেতিয়া তোমালোকে কি ব্যৱহাৰ কৰিবা তাৰ বাকি কিটা ভ্যালু ফাইন্ড কৰিবলৈ যদি কি sin টো দি থোৱা থাকে তোমালোকে cos ৰ ভ্যালু ফাইন্ড কৰিবলৈ এটো ব্যৱহাৰ কৰিবা আৰু যদি cos ৰ ভ্যালু দি থোৱা থাকে sin ৰ ভ্যালু ব্যৱহাৰ ফাইন্ড কৰিবলৈ তোমালোকে এটা ব্যৱহাৰ কৰিবা ঠিক আছে আৰু হেকানে কি হ'ব আমাৰ ইয়াৰ পৰা কি ফাইন্ড কৰিব লাগে cos ৰ ভ্যালু ফাইন্ড কৰিব লাগে আৰু হেকানে কি হ'ব cos square x equal to 1 minus sin square x হল আৰু হেকানে কি হ'ব ইয়াত যদি তোমালোকে বহাই দিয়া ভ্যালু খিনি 1 minus sin ৰ ভ্যালু কিমান আছে 3/5 আছে 3/5 আৰু কি হ'ব তো স্কয়াৰ হ'ব কৰি যোৱা বাকি খিনি যে কি হ'ব কাৰণে cos square x equal to 1 minus 3 3 গুণ 9 5 5 25 লখাগু লৈ লোৱা 25 এফালে আহিব 25 minus 9 16/25 হল আৰু হেকানে কি হ'ব এতিয়া আমাৰ কি হিলে যে cos এটা যদি আমি স্কয়াৰটো যদি কি কৰি উঠাই দিও মানে কি স্কয়াৰটো যদি আমি ইফালে যা কি হ'ব ইকুৱেল টু √16 divided by 25 আহিব আৰু ইয়াৰ ভ্যালুটো কি আহিব যেটো আমাৰ √, আছে হেকানে কি আহিব প্লাস মাইনাস 4 divided by 5 4 সেকেন্ড হল 5 5 25 হল আৰু হেকানে কি হ'ব ইয়াত আমাৰ cos x ৰ ভ্যালুটো কি আহিলে প্লাস মাইনাস 4 divided by 5 মানে কি দুটা ভ্যালু আহিলে এটা আমি ইয়াৰ ভিতৰত কোনটো লম এটা আমাক যেহেতু দি থোৱা আছে কি এই x ৰ ভ্যালুটো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে আৰু সেকেন্ড কোৱাড্ৰেন্টত কি হয় আমাৰ sin আৰু cosec টো যেহেতু কি হয় পজিটিভ হয় বাকিখিনি ট্ৰিগনমেট্ৰিক ফাংচন কি হয় নিগেটিভ হয় আৰু হেকানে কি হ'ব আমাৰ cos x টো ইয়াত আমাৰ x টো সেকেন্ড কোৱাড্ৰেন্টত থকাৰ কাৰণে ইয়াৰ ভ্যালুটো নিগেটিভ হ'ব ঠিক আছে হেকানে লিখি দিয়া এটো মুহাই দিও এতিয়া হ'ব তোমালোকে এখিনি পজ কৰি লিখি লবা হল লিখা since কি হৈছে x lies in কোনটো কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট এখানে কি হ'ব আমাৰ so cos x ইকুৱেল টু কি হ'ব আমাৰ মাইনাসত আহিব মাইনাস 4 divided by 5 হল ইমানলৈকে ঠিক আছে এতিয়া কি হল আমি কি গম পালো cos x ৰ ভ্যালুটো গম পাই গলো এতিয়া ইয়াৰ পৰা আমি কি ফাইন্ড কৰিব পাৰিম ইয়াৰ উল্টাটো কি আছিল আমাৰ sec হয় এতিয়া sec ৰ ভ্যালুটো ফাইন্ড কৰিম therefore কি হ'ব আমাৰ sec x equal to 1 divided by কি হ'ব cos x আহিব হল আৰু হেকানে কি হ'ব ইয়াৰ ভ্যালুটো বহাই দিয়া 1 divided by কি হ'ব minus 4/5 আৰু হেকানে কি হ'ব 5 টো ওপৰলৈ গুচি যাব হেকানে ইয়াৰ ভ্যালুটো কিমান আহিব minus 5 divided by 4 cos ৰ উল্টাটো কি হ'ব 5 divided by 4 হ'ব মানে কি 5 টো ওপৰ যাব 4 টো তললৈ আহিব এটোই হ'ল ঠিক আছে এতিয়া আমি কি গম পালো sec x ৰ ভ্যালুটো গম পাই গলো
হ'ল এতিয়া বাকী কোনকেইটা আছেগৈ আমাৰ টেন আৰু কটকেইটা আছেগৈ এতিয়া আমি সেইকেইটা ফাইণ্ড কৰিম হ'ব এইটো মোহাৰি দিওঁ ইজি হয় নাই দেখিছা না তোমালোকে ফৰ্মুলাত বহাই যাবা আৰু কোৱাড্ৰেণ্টটো চাই ল'বা প্ৰথমতে দেই কোনটো কোৱাড্ৰেণ্টত কোনকেইটা পজিটিভ হয় নিগেটিভ হয় সেইকেইটা তোমালোকে মনত ৰাখিবা ASTC A মানে অল S মানে কি চাইন আৰু তাৰ উল্টাটো কি কচেক T মানে কি হৈছে টেন আৰু তাৰ উল্টাটো কট আৰু C মানে কি হৈছে কচ আৰু তাৰ উল্টাটো চেক হ'ল তোমালোকক ইয়াৰ আগত ভিডিঅ'ত বুজাইছিলোঁ তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাবা এবাৰ হ'ব এতিয়া আমি কি ফাইন কৰিব লাগে টেনটো ফাইন কৰিব লাগে এতিয়া লিখা যে কি হয় টেন এক্স ইকুৱেলটো আমি কি লিখিব পাৰোঁ চাইন এক্স ডিভাইডেড বাই কচ এক্স হয় নাই তোমালোকে এইখিনি পাইছিলা ক্লাছ 10ত এতিয়া ভেলুকেইটা বহাই দিয়া চাইনৰ ভেলুটো কিমান আছিলে আমাৰ 3/5 আৰু কচৰ ভেলুটো কিমান পালা এতিয়া তোমালোকে যে -4/5 ইয়াক যদি তোমালোকে কি মাল্টিপ্লিকেশ্যন টাৰ্মত লিখা কি হ'ব আমাৰ 3/5 ইনটু কি হ'ব 5টো ওপৰলৈ যাব 5/4 আৰু ইয়াৰ আগত কি আছিলে মাইনাছ আছিলে যিহেতু মাইনাছটা আহিলে হ'ল আৰু সেইকাৰণে কি হৈ যাব এতিয়া আমাৰ ইয়াত 5/5 কেঞ্চেল হৈ যাব এইটো গ'ল এতিয়া ভেলুটো আমি কিমান পালোঁ এতিয়া -3/4 মানে কি হৈ যাব এতিয়া আমাৰ টেনৰ ভেলুটো কিমান আহিলে -3/4 আৰু যিহেতু কি আছে এইটো ছেকেণ্ড কোৱাড্ৰেণ্টত আমাৰ চাইন আৰু কচেকটো হয় যিহেতু পজিটিভ হয় টেনটো কি হ'ব নিগেটিভ হ'ব আৰু সেইকাৰণে ইয়াৰ ভেলুটো কি আছে নিগেটিভত আহিছে হ'ল আৰু সেইকাৰণে তাৰ উল্টাটো কি হ'ব কট এক্স ইকুৱেলটো কিমান আহিব আমাৰ 1/10x ইকুৱেলটো কি হ'ব আমাৰ 1 ডিভাইড বাই -3/4 সেইকাৰণে কি হ'ব 4টো ওপৰলৈ গুচি যাব সেইকাৰণে ইকুৱেলটো কিমান আহিব আমাৰ -4/3 হৈ গ'ল এইকেইটা কি হ'ব আমাৰ বাকী 5টা ট্ৰিগনমেট্ৰিক ফাংচনছৰ ভেলু হ'ব লিখি লোৱা তোমালোকে পজ কৰি এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম এতিয়া চাই লওঁ 3 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি কৈছে cot x ইকুৱেল টু 3/4 আৰু কি কৈছে লগতে x লাইজ ইন থাৰ্ড কোৱাড্ৰেণ্ট মানে কি আমাৰ এই x মানে এই এংগুলটো ক'ত আছে এতিয়া থাৰ্ড কোৱাড্ৰেণ্টত আছে ঠিক আছে এতিয়া সেইকাৰণে কি হয় থাৰ্ড কোৱাড্ৰেণ্টত কি আহে আমাৰ এইটো হৈছে ফাৰ্ষ্ট এইটো হৈছে ছেকেণ্ড এইটো হৈছে থাৰ্ড আৰু এইটো হৈছে কি ফ'ৰ্থ এতিয়া থাৰ্ডত কি হয় আমি জানো যে কি ASTC থাৰ্ডত সদায় কি হয় টেন আৰু কটটো কি হয় পজিটিভ হয় টেন আৰু কট হ'ল আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ ইয়াত কট যিহেতু ভেলু দি থোৱা আছে কটৰ ভেলুটো সেইকাৰণে ইয়াৰ আগত কি হৈছে পজিটিভ হৈছে হ'ল আৰু সেইকাৰণে কি হ'ব এতিয়া লিখি লোৱা চলিউশ্যন এতিয়া কি হ'ব সেইকাৰণে লিখি ল'ম আমি গিভেন যে কি দিয়া আছে cot x ইকুৱেল টু 3/4 এতিয়া বাকীকেইটা কি কৰিব লাগে ট্ৰিগনমেট্ৰিক ফাংচন ফাইন কৰিব লাগে এতিয়া কটৰ উল্টাটো কি হয় 10 হয় আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ therefore 10x ইকুৱেল টু কি হ'ব কটৰ উল্টাটো হ'ব cot x ইকুৱেল টু কি হ'ব আমাৰ 1 ডিভাইডেড বাই 3/4 আৰু সেইকাৰণে কি হ'ব 4টো ওপৰলৈ গুচি যাব সেইকাৰণে আনচাৰটো কিমান আহিব মানে কি 10xৰ ভেলু কিমান আহিব 4 ডিভাইডেড বাই 3 হ'ল আৰু যিহেতু কি হয় থাৰ্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ 10টো পজিটিভ হয় সেইকাৰণে কি হৈছে ইয়াৰ ভেলুটো পজিটিভ হৈছে হ'ল এতিয়া আমি কি কৰিম বাকীকেইটা ট্ৰিগনমেট্ৰিক ফাংচন ফাইন কৰিম এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব কিছুমান ফৰ্মুলা ইউজ কৰিব লাগিব মানে কি কোনকেইটা ফৰ্মুলা যে মই প্ৰথমতে লিখি দিছিলোঁ যে তোমালোকে ক্লাছ 10ত পাইছিলা তাৰ ভিতৰত আমি কোনটো ইউজ কৰিব লাগিব লিখি লোৱা উই ন' যিহেতু কি আমি 10 আৰু কটৰ ভেলু জানো উই ন' লিখি লোৱা তোমালোকে যে কি sec স্কোৱাৰ x ইকুৱেল টু কি হয় আমাৰ 1 + 10 স্কোৱাৰ x আহে হ'ল আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ যে ইয়াৰ পৰা ভেলুখিনি উলিয়াই দিয়া sec স্কোৱাৰ x ইকুৱেল টু কিমান আহিব সেইকাৰণে আমাৰ যে 1 + এতিয়া 10ৰ ভেলুটো কি হয় আমাৰ ইয়াত দিয়া আছে কিমানৰ কিমান পাইছিলোঁ 4/3 পাইছিলোঁ স্কোৱাৰ আহিব পিছত কি হ'ব সেইকাৰণে আমাৰ যে sec স্কোৱাৰ x ইকুৱেল টু 1 + 4 × 16 × 9 ইকুৱেল sec স্কোৱাৰ x ইকুৱেল টু তোমালোকে লসাগু লৈ লোৱা কিমান আহিব যে এইটো এটা কাম কৰি ইয়াত কিনাৰটো লৈ লওঁ যে 9 হ'ব 9 + 16 আহিব ইকুৱেল টু 25 ডিভাইডেড বাই কি হ'ব 9 আহিলে হ'ল এতিয়া সেইকাৰণে কি হ'ব আমি যদি কি কৰোঁ এই স্কোৱাৰটো যদি আমি এফালে লৈ যাওঁ কি হ'ব ৰুট অভাৰ আহিব কাৰণ কেলৈ আমি যিহেতু চেকৰ ভেলুটো উলিয়াম এতিয়া হ'ব কিমান হ'ব এতিয়া আমাৰ ৰুট অভাৰ 25 ডিভাইডেড বাই 9 আৰু কি হ'ব সেইকাৰণে 5 × 5 × 25 3 × 9 আৰু সেইকাৰণে কি হ'ব ইয়াৰ ৰুট অভাৰ ভেলুটো কিমান আহিব মানে কি হ'ব চেকৰ ভেলুটো কিমান আহিব এতিয়া আমাৰ +- 5 ডিভাইডেড বাই 3 হ'ল আৰু যিহেতু কি হৈছে আমাৰ এতিয়া আমাৰ ভেলু চেকৰ ভেলু কেইটা পাই গ'লো দুটা পাই গ'লো এটা কি পজিটিভত আহিলে এটা নিগেটিভত আহিলে আৰু কি কৈছে আমি চাম যে কি এতিয়া এই এক্সৰ ভেলুটো ক'ত আছে থাৰ্ড কোৱাড্ৰেণ্টত আছে আৰু থাৰ্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ 10 আৰু কটৰ বাহিৰে বাকীখিনি কি হয় নিগেটিভ হয় আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ চেকৰ ভেলুটো কি হ'ব আমাৰ নিগেটিভ হ'ব ঠিক আছে ইয়াত লিখি লওঁ এখন তোমালোকে পজ কৰি লিখি লোৱা মই মোহাৰি দিওঁ হ'ব লিখি লোৱা চিন্স
x lies in কি হয় আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট since x lies in কি হৈছে আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট আৰু সেইকাৰণে কি হ'ব আমাৰ এতিয়া so sec x equal to কি হ'ব সেইকাৰণে আমাৰ এতিয়া নিগেটিভত আহিব minus 5 divided by 3 হ'ল আৰু সেইকাৰণে কি হৈ গ'ল আমি কি গম পালোঁ এতিয়া secৰ ভেলুটো minus 5 by 3 পালোঁ হ'ল এতিয়া আমি জানো যে কি secৰ ভেলুটো কি হয় cos হয় আৰু সেইকাৰণে কি হ'ব এতিয়া ইয়াৰ পৰা এতিয়া cos ভেলুটো therefore cos x equal to কি হ'ব আমাৰ 1 by sec x equal to কি হ'ব আমাৰ 1 divided by minus 5 by 3 এতিয়া 3 টো কি হ'ব ওপৰলৈ গুচি যাবগৈ সেইকাৰণে কি হ'ব এতিয়া আমাৰ minus 3 by 5 হ'ল এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ যে cos ৰ ভেলুটো কিমান হ'ব ইকুৱেল টু minus 3 by 5 ঠিক আছে এতিয়া বাকী কোনকেইটা থাকিলেগে sin আৰু cosec থাকিলেগে আৰু সেইকাৰণে কি কৰিম এতিয়া প্ৰথমতে আমি sin ৰ ভেলুটো ফাইণ্ড কৰিম তাৰ কাৰণে কি হ'ব তোমালোকে ফৰ্মুলাটো ইউজ কৰিব পাৰা যে কি হ'ব আমাৰ sin square x plus cos square x equal to 1 ইউজ কৰিব পাৰা বাকি তোমালোকে কি ইউজ কৰিব পাৰা যে we know কি হয় tan x equal to কি হয় আমাৰ sin x divided by cos x হয় না হ'ল আৰু সেইকাৰণে কি ইয়াৰ পৰা আমি sin টো উলিয়াই দিব পাৰোঁ যে কি হ'ব কাৰণে sin x equal to tan x এইটো ইফালে হৰণ হৈছে ইফালে কি হ'ব পূৰণ হ'ব ইনটু cos x হ'ব ভেলুখিনি ইয়াত বহাই দিয়া tan ৰ ভেলু কি আছিলে আমাৰ 4/3 ইনটু cos ৰ ভেলুটো আমি কিমান পাইছিলোঁ যে minus 3/4 আৰু 3/5 হ'ল 3 কেনসেল যাব এতিয়া ইয়াৰ ভেলুটো কিমান পাম আমি minus 4/5 এতিয়া আমি কি গম পালোঁ যে sin x ৰ ভেলুটো minus 4/5 আৰু যিহেতু কি হৈছে এটা আমাৰ x টো থাৰ্ড কোৱাড্ৰেণ্টত আছে সেইকাৰণে কি হ'ব আমাৰ এই থাৰ্ড কোৱাড্ৰেণ্ট অকল tan আৰু cot বাহিৰে বাকীখিনি যিহেতু নিগেটিভ হয় সেইকাৰণে কি আহিলে sin ৰ ভেলুটো নিগেটিভত আহিলে ঠিক আছে আৰু সেইকাৰণে কি হ'ব এতিয়া আমি ইয়াৰ উল্টাটো উলিয়াই দিম ইয়াৰ উল্টাটো কি হয় আমি জানো যে কি ইয়াৰ উল্টাটো হয় cosec তে সেইকাৰণে কি হ'ব আমাৰ যে এইটো মহাই দিছোঁ দেই therefore লিখি লোৱা cosec x equal to কিমান হ'ব 1 divided by sin x ভেলুটো বহাই দিয়া 1 divided by কি হ'ব এতিয়া আমাৰ sin ৰ ভেলুটো কিমান আছিলে minus 4/5 5 টো ওপৰলৈ গুচি যাব সেইকাৰণে কি হ'ব minus 5 divided by 4 এটা কি যাব আমাৰ cosec x ৰ ভেলু যেটো কি sin টো কি আছে আমাৰ minus 4/5 তে ইয়াৰ উল্টাটো কি হ'ব 5/4 আহিব না মাইনাছত সেইকাৰণে এটো কি হ'ল আমাৰ minus 5/4 আহিলে ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব ইয়াৰ কাৰণে পাঁচটা ট্ৰিগনোমেট্ৰিক ফাংচন ভেলুটো ফাইণ্ড কৰিব লাগিব হ'ল লিখিলা তোমালোকে পজ কৰি হ'ব এতিয়া আমি যাম 4 নম্বৰ কোৱেশ্চন হ'ল এতিয়া চাই লওঁ 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে কি কৈছে আমাক sec x equal to 13 divided by 5 আৰু কি কৈছে x lies in fourth quadrant মানে কি আমাৰ এই এংগলটো ক'ত আছে বুলি কৈছে fourth quadrantত আছে বুলি কৈছে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমি লিখি লওঁ সলিউশন এটা কি হয় fourth quadrantত কি হয় আমাৰ যে ফাৰ্স্ট এটো হৈছে সেকেন্ড এটো হৈছে থাৰ্ড আৰু হৈছে কি ফোৰ্থ আৰু এৰিয়াত কি হয় আমাৰ এ এছ টি সি আৰু যেহেতু কি কৈছে ফোৰ্থ কোৱাড্ৰেন্ট আৰু ফোৰ্থ কোৱাড্ৰেন্টত কি হয় আমাৰ যে cos আৰু তাৰ উল্টাটো কি sec টো কি আমাৰ কাৰণে পজিটিভ হয় আৰু বাকিখিনি ট্ৰিগনোমেট্ৰিক ফাংচন কি আমাৰ নিগেটিভ হয় ঠিক আছে আৰু সেইকাৰণে ইয়াত যেহেতু আমাৰ কি আছে sec আছে সেইকাৰণে কি হ'ব ইয়াত আমাৰ যেহেতু ফোৰ্থ কোৱাড্ৰেন্ট দিয়া আছে মানে কি x টো মানে কি এংগলটো সেইকাৰণে কি হ'ব ইয়াৰ ভ্যালুটো আগত পজিটিভ চাইন দিছে ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ লিখি লোৱা গিভেন sec x equal to 13 divided by 5 আৰু সেইকাৰণে কি হ'ব আমাৰ যেহেতু বাকিখিনি ট্ৰিগনোমেট্ৰিক ফাংচন উলিয়াবলৈ কৈছে এতিয়া কি হয় আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম sec ৰ উল্টাটো কি হয় cos হয় আৰু সেইকাৰণে প্ৰথমতে কি ফাইণ্ড কৰিম আমি cos ৰ ভ্যালুটো ফাইণ্ড কৰিম মানে কি cos x therefore কি হ'ব আমাৰ cos x equal to কি হ'ব 1 divided by sec x হ'ল আৰু sec ৰ ভ্যালুটো কি হয় আমাৰ 13/5 সেইকাৰণে লিখি দিয়া 1 divided by 13/5 আৰু সেইকাৰণে কি হ'ব 5 টো ওপৰলৈ গুচি যাব equal to কি যাব 5 divided by 13 হ'ল এটা আমি কি গম পাই গলো এতিয়া আমাৰ cos x ৰ ভ্যালুটো ঠিক আছে এটা আমি বাকিখিনি ফাইণ্ড কৰিম আৰু কি হয় যেতিয়া আমাৰ কি হ'ব এনেকৈ cos ৰ ভ্যালুটো দি থোৱা থাকিব বাকি বা sin ৰ ভ্যালুটো দি থোৱা থাকে তেতিয়া আমি কি হয় এটা ফৰ্মুলা ব্যৱহাৰ কৰোঁ সেইটো কি আছিল আমাৰ যে লিখি লোৱা we know যে কি sin square x plus cos square x equal to 1 যেহেতু কি ইয়াত আমাৰ এংগলটো x দি আছে সেইকাৰণে আমি ইয়াত কি দিছোঁ x দিছোঁ ঠিক আছে আৰু কি আছে ইয়াত যেহেতু আমাৰ cos ৰ ভ্যালু দি থোৱা আছে সেইকাৰণে কি আমি ইয়াৰ পৰা sin ৰ ভ্যালুটো উলিয়াব পাৰিম আৰু যদি কি হয় আমি sin ৰ ভ্যালুটো আমাক দি থোৱা থাকে তেতিয়া কি আমি ইয়াৰ পৰা cos ৰ ভ্যালুটো উলিয়াব পাৰোঁ হয়নে সেইকাৰণে কি কৈছোঁ আমি তো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পৰা আমি কি উলিয়াব লাগিব sin ৰ ভ্যালুটো যেহেতু উলিয়াব লাগে
সেইকাৰণে কি কৰিম sin স্কোৱাৰ এক্স ইকুৱেল টু 1 মাইনাছ কি হ'ব cos স্কোৱাৰ এক্স আহিব হ'ল এতিয়া কি হ'ব সেইকাৰণে আমাৰ যে sin স্কোৱাৰ এক্স ইকুৱেল টু কি হ'ব 1 মাইনাছ কছৰ ভেলুটো কিমান আছে আমাৰ 5/13 আছে স্কোৱাৰ কৰি দিয়া ইকুৱেল টু কি হ'ব আমাৰ sin স্কোৱাৰ এক্স ইকুৱেল 1 মাইনাছ 5 স্কোৱাৰ কৰিলে কিমান হ'ব 25 আহিব আৰু 13টো কিমান আহিব 169 আহিব হ'ল ইয়াক তোমালোকে লসাগু লৈ লোৱা কিমান আহিব তোমাৰ 169 আৰু কিমান আহিব 169 মাইনাছ 25 মানে কি হ'ব এইফালে আমাৰ যে তলত আহিলে 169 আৰু ওপৰত কিমান আহিব 144 হ'ল আৰু সেইকাৰণে কি যিহেতু আমি সাইনৰ ভেলুটো উলিয়াব লাগে সেইকাৰণে আমি কি কৰিম স্কোৱাৰটো ইফালে লৈ যাম মানে কি হ'ব ইফালে নিলে স্কোৱাৰটো ৰুট অভাৰ আহিব ৰুট অভাৰ কি হ'ব এতিয়া আমাৰ 144 ডিভাইডেড বাই 169 আৰু সেইকাৰণে কি হ'ব ইয়াৰ ভেলুটো কিমান আহিব প্লাছ মাইনাছত আহিব যিহেতু কি আছে আমাৰ ৰুট অভাৰ আছে আৰু কি হয় ৰুট অভাৰ 144 কিমান হয় 12 হয় 12 আৰু কি হয় আমাৰ ৰুট অভাৰ 169 কিমান আহে 13 আহে মানে কি 13টো স্কোৱাৰ কৰিলে কিমান আহে 169 আহে আৰু 12টো স্কোৱাৰ কৰিলে কি আহে 144 আহে আৰু সেইকাৰণে আমি কি গম পালোঁ এতিয়া আমাৰ sin x ভেলুটো প্লাছ মাইনাছ 12/13 এতিয়া আমি কি দিয়া আছে চাম আমি যে x ভেলুটো কোনটো কোৱাড্ৰেণ্টত আছে ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় আমাৰ cos আৰু sec ভেলুটোৰ বাহিৰে বাকীখিনি ট্ৰিগনমেট্ৰিক ফাংচন কি হয় নিগেটিভ হয় আৰু এইটো যিহেতু কি হৈছে সাইন হৈছে সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত আমি সেইকাৰণে কি কৰিব লাগিব sin x ভেলুটো মাইনাছত ল'ব লাগিব আৰু সেইকাৰণে আমি লিখিম যে কি এখন মহাই দিওঁ এতিয়া হ'ব এডোখৰ তোমালোকে পজ কৰি লিখি লোৱা হ'ল লিখা since x lies in চেম প্ৰচেছ তোমালোকে কৰি যোৱা ঘৰত ভালকৈ প্ৰেক্টিছ কৰিবা ঠিক আছে since x কি হৈছে আমাৰ লাইজ ইন কোনটো আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্ট কি হয় কাৰণে চ' sin x ভেলুটো আমি কি লিখিম sin x ইকুৱেল টু মাইনাছত আহিব কাৰণ কেলৈ এইটো আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্থত অকল কছ আৰু তাৰ উল্লেটো কি চেকৰ ভেলুটোৱে পজিটিভ হয় বাকীখিনি কি হয় আমাৰ নিগেটিভ হয় সেইকাৰণে এইটো কি হ'ব নিগেটিভত আহিব 12/13 হ'ল এতিয়া আমি কি গম পালোঁ চাইনৰ ভেলুটো গম পাই গ'লোঁ এইটো আৰু এতিয়া সেইকাৰণে কি হ'ব চাইনৰ উল্লেটো কি হয় কছেক হয় আৰু ইয়াৰ পৰা আমি কি কৰিম কছেকৰ ভেলুটো ফাইন কৰি দিম এতিয়া লিখা দেয়াৰ ফৰ কছেক এক্স ইকুৱেল কি হ'ব 1/sin x আহিলে হ'ল ইকুৱেল কি হ'ব আমাৰ 1/- মাইনাছ 12/13 13টো ওপৰলৈ গুচি যাব সেইকাৰণে কিমান আহিব আমাৰ মাইনাছ 13/12 যিহেতু কি হৈছে আমাৰ কছেকটো চাইনৰ উল্টা হয় সেইকাৰণে কি হ'ব 13টো ওপৰলৈ যাব 12টো তললৈ আহিব নে সেইটোৱে হৈছে ঠিক আছে এইটোকে তোমালোকে লিখি লোৱা তাৰপিছত কি হ'ব বাকী আমাৰ কি থাকিলেগে tan আৰু cot থাকিলেগে এতিয়া আমি সেইকাৰণে কি কৰিম প্ৰথমতে tanটো ফাইন কৰি ল'ম ঠিক আছে এইটো মহাই দিওঁ হ'ল এইটো বুজি পাইছা এতিয়া লিখি লোৱা tan x ভেলু কিমান হ'ব therefore now বুলি লিখা now tan x ইকুৱেল টু কি হ'ব আমি জানো যে কি tanক আমি কেনেদৰে লিখিব পাৰোঁ sin x ডিভাইডেড বাই cos x বুলি লিখিব পাৰোঁ একে লিখি দিয়া sin x ডিভাইডেড বাই cos x এতিয়া ভেলুখিনি বহাই দিয়া sin x ভেলুটো কিমান হয় -12/13 আৰু কি হ'ব আমাৰ cos x ভেলুটো কি হয় যে 5/13 হ'ল ইয়াক যদি আমি মাল্টিপ্লাই ফৰ্মত লিখোঁ কি হ'ব আমাৰ -12/13 ইনটু কি মানে হ'ব আমাৰ 13/5 এইটো কি ওপৰলৈ গ'লে কি হয় 13টো ওপৰলৈ যাব 5 তললৈ আহিব সেইকাৰণে কি হ'ব 13 কেঞ্চেল গ'ল আৰু ইকুৱেল কিমান আহিলে -12/5 আহিলে মানে আমি কি গম পাই গ'লোঁ এতিয়া যে আমাৰ tan x ভেলুটো কিমান পালোঁ -12/5 ঠিক আছে আৰু সেইকাৰণে কি হ'ব এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম ইয়াৰ উল্টাটো কি হয় cot হয় আৰু cotৰ ভেলুটো আমি উলিয়াই দিওঁ এতিয়া হ'ল এটা সমহাই দিওঁ লিখা therefore কি হ'ব আমাৰ cot x ইকুৱেল টু কি হয় 1/by কি হয় tan x হয় হয়নে আৰু সেইকাৰণে কি হ'ব ইয়াৰ ভেলুটো বহাই দিয়া 1/10 tan x ভেলুটো কিমান পাইছিলোঁ আমি -12/5 হ'ল আৰু সেইকাৰণে কি 5টো ওপৰলৈ গুচি যাব সেইকাৰণে কি হ'ব আমাৰ -5/12 ঠিক আছে এইটো কি হ'ব আমাৰ cot x ভেলু হ'ব আৰু যিহেতু কি আছে আমাৰ xটো কি আছে ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে সেইকাৰণে কি হ'ব tan আৰু cotটো নিগেটিভত আহিব সেইকাৰণে কি আছে নিগেটিভত আহিছে ঠিক তেনেকৈ sin আৰু cosecটো কি নিগেটিভত আহিছে হ'ল আৰু সেইকাৰণে কি আৰু sec আৰু কি হৈছে cosটোহে আমাৰ কিহত আহিছে পজিটিভত আহিছিলে ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব ট্ৰিগনমেট্ৰিক ফাংচনখিনি ফাইন কৰিব লাগিব হ'ব
তোমালোকে পজ কৰি লিখি লোৱা হ'ল এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম ঠিক আছে এতিয়া চাই লওঁ 5 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে যে কি কৈছে আমাক 10x = -5/12 আৰু এতিয়া ইয়াত কি কৈছে x lies in second quadrant মানে কি এতিয়া আমাৰ x টো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে হ'ল তেকান লিখি লোৱা সলিউশন আৰু আমাৰ সেকেন্ড কোৱাড্ৰেন্টত কি হয় সদায় 1 2 3 4 a s t c মানে কি হয় আমাৰ সেকেন্ড কোৱাড্ৰেন্টত কি হয় সদায় সাইন আৰু তাৰ উল্টাটো কি হয় কোসেক এইটা কি হয় পজিটিভ হয় বাকিখিনি কি হয় আমাৰ নেগেটিভ হয় হল আৰু সেইকাৰণে কি হৈছে ইয়াত যেহেতু 10 আছে 10 ৰ ভ্যালুটো কি আছে সেইকাৰণে নেগেটিভ হৈছে ঠিক আছে এটা সেইকাৰণে কি কৰিব লাগিব বাকি আমি পাঁচটা ট্ৰিগনোমেট্ৰিক ফাংশন ফাইন্ড কৰিব লাগিব লিখি লোৱা গিভেন কি দিয়া আছে আমাৰ 10x = -5/12 আৰু আমি জানো যে কি 10 ৰ উল্টাটো কি হয় cot হয় আৰু সেইকাৰণে আমি কি কৰিম cot টো ইয়াৰ পৰা ফাইন্ড কৰি লম cot x = 1/10x ইকুৱেল কিমান হ'ব 1/-5/12 আৰু 12 টো এখানে কি ওপৰলৈ গুচি যাবগে এখানে কি হ'ব -12/5 হল এটা আমি কি গম পালো cot x ৰ ভ্যালুটো গম পাই গলো ঠিক আছে এটা আমি কি কৰিলো বাকিখিনি ফাইন্ড কৰো এতিয়া আমি হেকানে কি কৰিলো বাকিখিনি ফাংশন ট্ৰিগনোমেট্ৰিক ফাংশন ফাইন্ড কৰিবৰ কাৰণে আমি এতিয়া ফৰ্মুলা ইউজ কৰিম হল হেকানে লিখি লোৱা we have যেটা আমাৰ কি আছে 10 আছে হেকানে কি আমি কোনটো ফৰ্মুলা ইউজ কৰিব পাৰিম যে কি হ'ব আমাৰ sec square x = 1 + tan square x বা তোমালোকে কি কৰিব পাৰা যে cosec square x = কি 1 + cot square x টো ইউজ কৰিব পাৰা দে তেতিয়া তোমালোকে এটো ভ্যালু বহাই দিবা ঠিক আছে এটা তোমালোকে ঘৰত ট্ৰাই কৰিবা হ'ব এটা কি হ'ব এই কাৰণে ইয়াৰ পৰা আমি sec ৰ ভ্যালু উলিয়াই লওঁ যে কি হ'ব sec square x = 1 + tan ৰ ভ্যালু কিমান আছে -5/12 আছে স্কয়াৰ কৰি দিয়া ইকুৱেল কিমান আহিব দিয়া আমাৰ sec square x = 1 + 25 divided by 144 হল আৰু হেকানে কি হ'ব একে তোমালোকে কি কৰা এলসিএম লৈ লোৱা কিমান আহিব বাকি লখাগু লৈ লোৱা 144 এফলে কি হ'ব 144 + 25 আৰু হেকানে কিমান আহিব ওপৰত 169 আৰু তলত কিমান আহিব 144 হল আৰু হেকানে কি হ'ব ইয়াত আমাৰ sec স্কয়াৰ আছে এতিয়া আমি স্কয়াৰটো কি কৰিম এফাল লৈ যাম হেকানে কি হ'ব আমাৰ sec x = √169 divided by কি হ'ব আমাৰ 144 আৰু আমি জানো যে কি 13 টো স্কয়াৰ কৰিলে কি হয় আমাৰ 169 আহে আৰু 12 টো স্কয়াৰ কৰিলে আমাৰ কিমান আহে 144 আহে আৰু হেকানে কি হ'ব ইয়াৰ ভ্যালুটো প্লাস মাইনাস আহিব কাৰণ কেলে ইয়াত আমাৰ ৰুট অভাৰ আছে +-13 divided by 12 হল আৰু এটা কি হ'ব যেহেতু আমাৰ x টো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে আৰু সেকেন্ড কোৱাড্ৰেন্টত কি হয় আমাৰ সাইন আৰু কোসেকৰ বাহিৰে বাকি এটা ট্ৰিগনোমেট্ৰিক ফাংশন কি হয় আমাৰ নেগেটিভ হয় আৰু হেকানে কি হ'ব আমাৰ সেকেন্ড কোৱাড্ৰেন্টত আমাৰ যেহেতু আছে x টো হেকানে আমাৰ sec x ৰ ভ্যালুটো কি হ'ব নেগেটিভ আহিব ঠিক আছে আৰু হেকানে কি হ'ব এতিয়া আমাৰ লিখি লোৱা মই হাই দিছো হল তোমালোকে পজ কৰি লিখি লবা লিখি লোৱা since x lies in cot second quadrant since x lies in second quadrant আৰু হেকানে কি হ'ব আমাৰ so sec x = আমাৰ কিমান আহিব -13 divided by 12 হল আৰু হেকানে কি হয় sec ৰ উল্টাটো কি হয় cos হয় আৰু হেকানে আমি ইয়াৰ পৰা কি ফাইন্ড কৰিব পাৰিম cos টো ফাইন্ড কৰিব পাৰিম therefore cos x = কি হ'ব 1/sec x = 1 divided by কিমান আহিব এতিয়া আমাৰ -13 divided by 12 12 টো ওপৰলৈ গুচি যাব = -12 divided by 13 হল এটো কি হৈ গ'ল আমাৰ cos ৰ ভ্যালু এটা আমি বাকি কিটা কোনটা ফাইন্ড কৰিব লাগিব এতিয়া যে sin আৰু cosec টো ফাইন্ড কৰিবলৈ আছে তেহেটা আমি ফাইন্ড কৰিম হল তিনটা পালো আমি এটা এটো আৰু এটা এটো হল এটা কি হ'ব আমাৰ যদি আমি কি কৰিব লাগে sin ৰ ভ্যালুটো ফাইন্ড কৰিব লাগে sin আৰু cosec ৰ ভ্যালুটো যদি ফাইন্ড কৰিব লাগে তেতিয়া আমি কি কৰিব পাৰিম যে we know লিখি লোৱা কি হ'ব আমাৰ 10x = কি হয় sin x divided by cos x হল আৰু এখানে ইয়াৰ পৰা আমি কি sin x টো লিখিব পাৰিম ইকুৱেল কি হ'ব আমাৰ যে cos টো এফালে গুচি যাব 10x * কি হ'ব আমাৰ cos x আহিব তে ভ্যালুখিনি বহাই দিয়া ইয়াত বা তোমালোকে কি ইউজ কৰিব পাৰা তোমালোকে sin square x plus cos square x = 1 টো ইউজ কৰিব পাৰা দে তোমালোকে তো ঘৰত কৰি চাবা ঠিক আছে
মানে কি আমি যেহেতু কছৰ ভেলুটো জানো ইয়াৰ পৰা আমি কি সাইনৰ ভেলুটো উলিয়াব পাৰিম হ'ল তোমালোকে কৈ চাবা এইটো মানে শৰ্টকাট হয় অলপ হ'ল এতিয়া ইয়াৰ ভেলু কিন্তু বহাই দিয়া টেনৰ ভেলু কিমান আছিল আমাৰ -5/12 ইনটু কছৰ ভেলু কিমান আছিল এতিয়া আমাৰ যে -12/13 12 গ'ল -7 প্লাছ হৈ যাব ইকুৱেল কিমান আহিব আমাৰ 5/13 মানে কি গম পাই গ'লো এতিয়া আমি যে আমাৰ সাইনৰ ভেলুটো কিমান আহিলে যে sin x ৰ ভেলুটো আহিলে এতিয়া আমাৰ 5/13 আৰু যেহেতু কি আছে আমাৰ x টো কি আছে আমাৰ সেকেন্ড কোৱাড্ৰেন্টত আছে আৰু আমি জানো যে কি সেকেন্ড কোৱাড্ৰেন্টত কি হয় sin আৰু cosec ৰ ভেলুটো পজিটিভ হয় আৰু সেইকাৰণে আমাৰ sin x ৰ ভেলুটো কি আহিলে পজিটিভ আহিলে কিমান আহিলে 5/13 হ'ল আৰু সেইকাৰণে এতিয়া আমি কি ফাইন্ড কৰিম যে cosec x এটা মোহাই দিওঁ তে লিখিলো therefore cosec x equal to কিমান আহিব 1 divided by sin x তে ভেলুটো বহাই দিয়া sin ৰ ভেলু কিমান আছিল 5/13 আৰু সেইকাৰণে কি হ'ব 13 টো ওপৰলৈ গুচি যাব 13 divided by 5 হ'ল এটা সেইকাৰণে কি হৈ গ'ল আমাৰ cosec x ৰ ভেলুটো 13 divided by 5 আৰু যেহেতু কি আছে আমাৰ x টো সেকেন্ড কোৱাড্ৰেন্টত আছে সেইকাৰণে কি হ'ব আমাৰ cosec ৰ ভেলুটো সেকেন্ড কোৱাড্ৰেন্টত কি হয় পজিটিভ হয় সেইকাৰণে কি আছে আমাৰ পজিটিভ আহিছে ঠিক আছে তোমালোকে পজ কৰি লিখি লোৱা এটো বুজি পালা নহয় আমি এইখিনি কেনে কৰিব লাগে ঠিক আছে তোমালোকে ঘৰত অলপ প্ৰেক্টিছ কৰিবা তেতিয়া ভালকৈ বুজি পাবা হ'ব ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন গাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই এক্সাৰসাইজটো একৰ পৰা পাছলৈকে বুজি পালা নে কোৱেশ্চন কিটা আনসাৰটো ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ